চাওক এতিয়া পতাকাখন কোনোবাই পেলাই থৈ গৈছে এনেকুৱা কৰিব নালাগে মানে আপোনালোকে যেনেকৈ আমি 38 কিলোমিটাৰ আহিলো এতিয়ালৈকে আমাৰ টাৰ্গেট হৈছে 100 কিলোমিটাৰ তো ইফালে দীপে কিবা কৰি আছে পুৰা কলা কলা কৰি দিছে ইফালে পুৰা গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক লৈ অনুভৱ কেনেকুৱা অনুভৱ একদম বঢ়িয়া ভৰি চৰি কপি আছে একদম লো বেটাৰী হাতে কি আছে ইঞ্জিনত এই ঠাণ্ডাত মেগি চেগি খাই কিনে যাব লৰালো ইফালে দীপে কিবা কৰি আছে সিহঁতে কৰিয়ে থাকে সিহঁতে বাদ দিয়ক Hey guys, yes up. তিৰংগা এই তিৰংগা গাঠি আছে আমাৰ ভতৰাই এই কিবা এটা ক'ব মানে আজি হৈছে 15 আগষ্ট আৰু 15 আগষ্ট আপোনালোকে জানে আমি প্ৰতি বছৰে ৰাইড কৰো আৰু এই বছৰ কেনেকৈ নকৰো আমাৰ লগত আছে এইবিলাক পাণ্ডৱ এতিয়ালৈকে আমাৰ প্লেনিং নাই আমাৰ এতিয়া বাজি গ'ল 10টা 10:30 বাজিল এতিয়ালৈকে একো প্লেনিং নাই আমি ক'ত যাম এতিয়াও গম পোৱা নাই ক'ত যাব ভাই ইয়াত ক'ব নাজানে কাইও নাজানে আমি এনে যাই থাকিম ৰাস্তাই তো সেই যাবাৰৰ দৰে সেনেকুৱা টাইপৰ আৰু হঠাৎ মানে কিবা এটা হৈ যাব আৰু বলক আমাৰ লগত যাই থাকো 15 আগষ্টৰ ৰাইডটো যোৱাবাৰো কৰিছিলো এই বছৰো কৰিম প্ৰত্যেক বছৰে কৰিম গাইজ যেতিয়ালৈকে জিন্দা থাকো তো বলক আমাৰ লগত আমি গৈ আছিলো কিন্তু আৰু ঘূৰি আহিলো ইয়াতে পতাকা এখন পেলাই থৈ গৈছে কোনোবাই চাওক এতিয়া পতাকা এখন কোনোবাই পেলাই থৈ গৈছে এনেকুৱা কৰিব নালাগে মানে আপোনালোকে যেনেকৈ সন্মান কৰি পতাকাখন লৈ আহিছে সেনেকৈ সন্মান কৰি ঘৰলৈ লৈ যাব লাগে এইটো বেয়া কথা বহুত বেয়া কথা আমি মেঘালয় যাই আছো আমাৰ প্লেনিংটো মেঘালয় হৈ গ'ল লাষ্টত যায় এইফালে আমাৰ দ্বীপ হৈ গ'ল আমিতো ক'লোৱে এইফালে ইয়াক চিনিয়ে পায় বলক এইফালে আমি বুঢ়া একদম পতাকা চতাকা লগাই লৈছো আমি মোৰ গাড়ীখন থৈ আহিলো দ্বীপৰ গাড়ী লৈছো টেনশ্যন নাই আমি লৈ ললো ফাৰ্ষ্ট ব্ৰেক ইয়াতে কাৰণ তাতে বেছি দোকান চোকান নাপায় এতিয়া গোটাই মাহে খাই আছে বিন্দাছ টেনশ্যন নাই মানে পৰঠা খাই দিলো আৰু আমি এতিয়া ৱাটাৰ ব্ৰেক লৈছো আমি এটা সৰুকে পাৰ হৈ এতিয়া আমি 38 কিলোমিটাৰ আহিলো এতিয়ালৈকে আমাৰ টাৰ্গেট হৈছে 100 কিলোমিটাৰ 100 কিলোমিটাৰলৈকে যাই থাকিম মেঘালয়ৰ কিমান দূৰ পাওঁ নাজানো 100 কিলোমিটাৰ টাৰ্গেট আৰু ধৰ এটা চিম্পল ৰাইড আমাৰ লগত গ্লেমাৰ আহিছে এটা কথা আছে না বাইকৰ ভিতৰত গ্লেমাৰ কিং আৰু কাৰৰ ভিতৰত এল্টো 800 কিং সেনেকুৱা টাইপৰ কথা আৰু তো ইফালে দীপে কিবা কৰি আছে আৰু ইফালে আকাশখন চাওকচোন কেনেকুৱা ভয়ানক ৰূপ ধৰিছে গাইছ বৰষুণে খেদি আহিছে একদম তাতে আৰু আহিছো মেঘালয় ইয়াতে ঠাণ্ডাৰ কথা ক'বই নালাগে ইয়াতে যি কিবা বৰষুণ আহি যায় আমি চেছ আৰু আমি মোটামুটি মাইৰাং টান অৱস্থা মোটামুটি 30 কিলোমিটাৰ আৰু আমাৰ যিটো বস্তু ভয় আছিল সেইটো বস্তু হ'ল আহি গ'ল বৰষুণ তাৰপিছত পুৰা কলা কলা কৰি দিছে ইফালে পুৰা গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক লৈ আছে তো গাইজ পুৰা এনজয় সকলোৰে আমিও গৈ আছো বৰষুণ আহিলো একো নাচান গাইজ বেমাৰ লাগব কালি কিনে কি কয় তাক বাহিৰতো বেলেগ একো নহয় यही नहीं अभी और सुनिए তো গাইজ বলক আমাৰ লগত ৰাইডত এনজয় কৰক আমি পুৰা নাচি আছো পুৰা এনজয়টো কৰিব লাগিল না আমি পুৰাকে ৰিলছ বনালো ফটো উঠিলো এইবিলাক আপোনালোকে পাব ইনষ্টাগ্ৰামত বিটি ওলাইছে আইটি ওলাই আছে তো গাইজ বলক তো গাইজ আমি বৰষুণত জিকি আহিলো অনুভৱ কেনেকুৱা অনুভৱ একদম বঢ়িয়া তো গাইজ ভৰি চৰি কপি আছে অনুভৱ কেনেকুৱা বাবা অনুভৱ বঢ়িয়া আমি আহি এটা নিজৰা পালো সৰু সুৰা নিজৰা আৰু ইয়াতে ৰখিলো 2 কিলোমিটাৰ ফটো উঠলো আমাৰ যিটো 100 কিলোমিটাৰৰ টাৰ্গেট আছে টাৰ্গেটটো পূৰণ কৰিব পাৰো না নোৱাৰো নাজানো কাৰণ তামাম বৰষুণ আহিছে আমি পুৰা শিকছো গোটাইবিলাকে শিকছো তাৰমানে পুৰা আৰু ইফালে এনেকুৱা ঠাণ্ডা নাগাইছ কি ক'ব আৰু এয়া চাওক ভিউ চাওক আৰু গাইছ আমি মাইৰাং পাৱাই নাই মাইৰাং নাপাতে আমাৰ অলপ গাইছ কথাটো এনেকুৱা ধৰণৰ হ'ল টাইমটো বহুত বেছি হ'ল আৰু বতৰটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰিটাৰ্ণ হোৱাৰ কথাটো ভাবলো ৰিটাৰ্ণ হবি না ইয়াত
এটা নবি ইয়াৰ বোলে যাবাৰ ইচ্ছা আছে ইয়াৰ জোশ বহুত গাইছ আৰু লগতে আমি এইটো এটা ভিউত ৰখিলো আৰু এতিয়া আমি মাইৰাং টাউন পাও অৱস্থাত মানে ৰখি গলো আৰু ইয়াতে আৰু এতিয়া মোটামুটি টাইম হৈ গ'ল 3টা আৰু 3টা বজাৰ পৰা আমাৰ মোটামুটি 3 ঘণ্টা লাগিব ইয়াৰ পৰা ৰিজাৰ্ভ হওঁতে 3 ঘণ্টা লাগিব আৰু পাহাৰীয়া ৰাস্তা যিহেতু তো আমি ইয়াতে ৰখিলো মজা ভিউ আপোনালোকে চাওঁ একবাৰ মানে জাষ্ট এটা চিম্পুল মানে এটা ৰাইড কৰিলো আৰু 15 আগষ্ট বুলি প্ৰতি বছৰে কৰো এই বছৰ নকৰিলে কেনেকে হ'ব গাইছ কৰিবতো লাগিব বছৰো কৰিম মানে প্ৰতি বছৰে কৰিম আৰু বস্তুটো সেনেকুৱা নহয় চিম্পুল এটা ৰাইড কৰিলো মেঘালয়ত আহিলো বিৰাট ভাল লাগে আৰু যিবিলাক মানে ভিউ নিজৰ চকু দি দেখা পায় সেইবিলাক ভিউ মানে কেমেৰাই কাভাৰ কৰিব নোৱাৰে একদম মানে গাইছ এইটো মই আগৰ ভিডিঅ' বিলাকতো কওক এইটো ভিডিঅ'টো ক'লো তো সেইটোৱে আৰু আপোনালোকে ভিডিঅ'টো চাই ইয়ালৈকে কেনেকুৱা পাইছে ক'ব আৰু আমাৰ 15 আগষ্টৰ ৰাইডত এনেকুৱা ধৰণৰ অৱস্থা আছে মানে হাতে কি আছে ইঞ্জিনত এই ঠাণ্ডাত শিকি যিহেতু অৱস্থা বেয়া বাছৰ একদম জ্বৰ উঠি এটা সৰু সুৰা বেগ ইফালে দ্বীপে ঠাণ্ডাতে ইঞ্জিনৰ মেগী বেগ মেগী ইয়াতে মেগী বনাব দিছো ইয়াতে মেগী বনাই আৰু জাগাখিনিৰ নাম কি নাজানো আৰু ভিউ পইণ্ট আছে ইয়াতে এটা পুৰা সকলোৱে চাই আছে পুৰা ডেঞ্জাৰ ৱাও এনেকুৱা পাহাৰৰ ৰাস্তাত মেগী খোৱাৰ মজাটো কি বেলেগ সঁচাকৈ কিন্তু এনেকুৱা ঠাণ্ডা জাগা আৰু এনেকুৱা বতৰ এনেকুৱা পাহাৰৰ মাজত মেগী খোৱাৰ মজা সঁচাকৈ বহুত বেছি মেগী চেগী খাই কিনে যাব ল'ৰালো ইফালে দ্বীপে কিবা কৰি আছে সিহঁতে কৰিয়ে থাকে সিহঁতে বাদ দিয়ক এইফালে চাওক ভিউ চাওক এইটো মজা ভিউ আৰু তাৰ মাজতে এইখন দোকানখন ইয়াতে দোকানখনৰ পিছৰ পৰা ভিউ চাইছে আমি গৰম গৰম মেগী খালো কিন্তু এটা মজা গাইছ 15 আগষ্টৰ ৰাইডটো মানে স্পেচিয়েল হৈ গ'ল গাইছ অলপ ভাল লাগিছে বহুতখিনি বৰষুণত তিকিলো ৰ'দতো আহিলো এনেকুৱা তামোল চামোল খাই লৈছো টেনশ্যন নাই বঢ়িয়া আমি ৰাইডে কৰি দিয়া আৰু এটা কথা মানে যাওঁতে উঠি এটা আহোঁতে নামি এটা আহোঁতে গাড়ী ষ্টাৰ্ট দি পেলাই আমি টেনশ্যন নাই আৰু এইটো যিটো পাথাৰ খামাৰ ৰাস্তা মেঘালয় যোৱা এইটো ৰাস্তাত বৰষুণ দিলে এটাই মেইন প্ৰব্লেম যে লেণ্ডশ্লাইড হয় বহুতখিনি কাৰণ লেণ্ডশ্লাইড হঠাৎ হৈ যায় আৰু 4 বাহন যাব নোৱাৰা হৈ যায় কেতিয়াবা ৰাস্তা বন্ধ হৈ যায় তো সেইটোৱে আৰু এইবিলাক চাওক বহুত বেছি লেণ্ডশ্লাইড হৈছে এইটো ৰাস্তাত অৱস্থা একদম বেয়া হৈ গৈছে সৰু সৰু দৰে আজি তেল ভৰালো বঢ়িয়াকে তেলৰ দামী এটা অলপ কম মানে 94 চলি আছে আমাৰ তাতে 97 আৰু এখন পাই গেলো পতাকা মানে কি আপোনালোকে লৈ আহিছে যেনেকে পতাকাখন সন্মান কৰি সেই সন্মান কৰি ঘৰলৈ লৈ যাব লাগে এইটো বেয়া কথা আৰু এখন পালে পতাকা আমিতো এইখন ইমান ডাঙৰ পতাকা এখন আৰু কোনোবাই পেলাই দি থৈ গৈছে এইটো বেয়া কথা চাও তাকেতো বেয়া কথা নাই এইটো পতাকাখন অলপ বেয়া হৈ গৈছে তাৰ কাৰণে পেলাই থৈ গৈছে এইটো বেয়া কথা তো হয় গাইছ এইটো কাম কৰিব নালাগে একদম আপোনালোকে যে পতাকাখন যে সন্মান কৰিব নাজানে তেতিয়াহ'লে আপোনালোকে কিনিবই নালাগে আপোনালোকে এনেকৈ ফুৰিবলৈ যাওক আৰু এইটো না এই বছৰৰ নহয় প্ৰতি বছৰে ঘটে এইটো কথা কি ক'ব আৰু ভাল বেয়া দুটা থাকিবই আৰু বাকী বাদ দিয়ক আপোনালোকে এইটো ৰাইডটো চাই কেনেকুৱা পালে ক'ব আমাৰ কিন্তু বহুত বেছি ভাল লাগিলে এইবাৰ তো ঠাণ্ডা গৰম চব মিক্স হৈ আছে এইবাৰ ৰাইডটোত তো আৰু নেক্সট ৰাইড আহি আছে আপোনালোকে ভাল ভাল ভিডিঅ' পাব তো যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ক'ব নালাগে আপোনালোকে কৰে তো সেই আৰু বাই বাই